আপোনালোকৰ পিছত আপোনালোকৰ মাজত জনাম। এটা খুব সোশ্যাল মিডিয়াত এটা ভাইৰেল হৈ আছে তোমাৰ এটা মন্তব্য, কি ক'বা সেই মন্তব্যটোৰ ওপৰত? মই শুনা নাই। যে প্ৰব্লেম কৰিছো মই কৰিছো আচলতে চাইছো। চাওক, বিজেপি আইটি চেলটো এনেকুৱা তললৈ গৈছে, আচল যোনটো ইণ্টাৰভিউ সেইটো কাটি মেলি যেনেকে যি তাত মছলা সানি তেওঁলোকে কৰিছে। আচল মই তেওঁলোকক প্ৰথমতে যোনে এইটো বাইটটো কাটিছে বনাইছে তেওঁক মই অনুৰোধ কৰিছো যে প্ৰথমতে গোটেই বাইটটো শুনক। প্ৰব্লেমটোৰ কথাটো মই কৈছো, মই কৈছো যে নতুন সমষ্টিখিনিত বহুত দিন কাম হোৱা নাই। আৰু আপোনালোকে গম পাইছে যে বিশেষকে ব্ৰহ্মপুৰ আৰু সদৰ সমষ্টিৰ পৰা যোনখিনি নতুন সামগ্ৰীত সোমাইছে সেইখিনিত বিধায়কে যেতিয়া গম পালে ডিলিমিটেশ্যন হ'ব তেওঁলোকে তাত কাম নকৰা হৈ গ'ল। আৰু বিজেপি যিমানে যি হওক বিজেপি এজন বিধায়কে কেইটা মাইনৰিটি এৰিয়াত কাম নকৰে। মই আপোনালোকক আজি আপোনালোকৰ পিনৰ পৰা কৈছো, ৰূপক শৰ্মা ডাঙৰীয়া যেনেকে নগাঁও টাউনখন সজাই পৰিছে, কিন্তু ভকতগাঁও জিলা পৰিষদৰ আপুনি ৰাস্তাবিলাক চাবচোন। মাত্ৰ নগাঁও টাউনৰ পৰা ৩-৪ কিলোমিটাৰত আমাৰ বৰভেটি পঞ্চায়ত পৰে, হেৰাপতি পৰে, লাওগাঁও পৰে। তাৰ ৰাস্তাবিলাক চাবচোন। মই কেতিয়াবা আচৰিত পাওঁ যে মই নগাঁও টাউনৰ পৰা যেতিয়া যাওঁ, নগাঁও টাউনৰ পৰা গৈ পেলাই লাওগাঁৱত সোমাও, এনেকুৱা ৰাস্তা বেয়া। ইমান ভকতগাঁৱত ইমান বেয়া, বৰভেটিত ইমান বেয়া, হেৰাপতিত ইমান বেয়া, তাৰপিছত ৰৌমাৰীৰ ওপৰত ইমান বেয়া। আপুনি চতৰ উপৰি জেগাটোত যাবচোন এবাৰ। চতৰ উপৰি জেগাটোত সেইদিনাখন গাড়ী যাব পৰা নাই, মই নিজে তাত খোজকাঢ়ি যাব লাগিছে। আপোনালোকে এইবিলাক অকল এই বিজেপি চৰকাৰে গুৱাহাটীত উন্নয়নটো কৰিছে কিন্তু গাঁৱত কৰা নাই। নগাঁও টাউনত কৰিছে, নগাঁও টাউনত লাগি থকা পঞ্চায়তটোত কৰা নাই। কংগ্ৰেছে বংশবাদত বিশ্বাসী বুলি এনেকুৱা কৈছে, বংশবাদৰ ওপৰত নিৰ্ভৰ কৰি দিছে। চাওক, বংশবাদ আপোনালোকেও মোক ইয়াত ডাঙৰ দীঘল হোৱা দেখা পাইছে। মই চামগুৰিৰ সন্তান। মই চামগুৰি এৰিনো মই ক'ত যাম কওকচোন? নিজৰ ঘৰখন এৰি মানুহে ক'তনো যায়? মোক যদি নিজৰ ঘৰখনতে থাকিব নিদিয়ে মই যাম ক'ত? বংশবাদ নহয়, এইবিলাক মোৰ চব পৰিয়াল হয়। আগতে আমাৰ পুৰণা চামগুৰি সমষ্টিৰ গোটেই পৰিয়াল আছিল, এতিয়া আৰু পৰিয়ালটো অলপ বৃদ্ধি হৈছে। আমাৰ নতুন চামগুৰি সমষ্টিও আমাৰ নতুন পৰিয়াল, চবকে মই আদৰণি জনাইছো। আৰু আমি এই গোটেই চামগুৰি যোনখিনি আমাৰ মানুহ আছে একেলগে গৈ এই বিজেপি চৰকাৰক আমি আঁতৰাম। আৰু বিজেপি বিধায়ক যোনজন আছে 13 মাহৰ ডকাইতি MLA তেওঁক চিৰদিনৰ কাৰণে বিদায় দিম ইয়াৰ পৰা। পানী কেঁচুৱা তেতিয়াহ'লে নেশ্যনেল চেনিটাইজাৰ কেনেকে অসমীয়া এটা ল'ৰা? বিজেপি মই সুধিব বিচাৰিছো, ক'ব বিচাৰিছো, অসমৰ পৰা বিজেপিৰ পৰা কোনোবা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধি আছে নেকি? হয়তো যুৱ মৰ্চা কওক বা মাইনৰিটি মৰ্চা কওক, তেওঁলোকৰ হাজাৰটা মৰ্চা আছে। মেইন বিজেপিত আছে। মইতো ৰাষ্ট্ৰীয় কোষাধ্যক্ষ ন NSUৰ। অসম গোটেই কংগ্ৰেছত 3জন কোষাধ্যক্ষ আছে। এজন হ'ল অজয় মাকেন ডাঙৰীয়া, সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ। বৰ্তমান যুৱ কংগ্ৰেছৰ কোষাধ্যক্ষ নাই, কিন্তু তাৰ তৃতীয়টোতো মই NSUৰ।